হেল্ল' ষ্টুডেণ্ট, মই আৰিফুল হক আৰু আজি আমি কোনো চেপ্টাৰ বা কোনো এমচিকিউ নকৰোঁ। আজি আমি কি কৰিম জানানে? আজি আমি কৰিম হাফ ইয়াৰলিৰ কাৰণে বা HSLC 2026ৰ কাৰণে, মানে তোমালোকে যি বছৰ পৰীক্ষা দিবা হয়নে, অহা বছৰ। চ' অহা বছৰ মানে ধৰা এই বছৰে, কিন্তু পৰীক্ষাটো হ'ব 26তে। চ' তোমাৰ সেই পৰীক্ষাৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন, যিবিলাক আমাৰ কিতাপত এক্সাৰচাইজ আছে, যিবিলাক কুৱেশ্যন আমাৰ দিয়া আছে, সেইবিলাক কুৱেশ্যন আমাৰ কোনবিলাক ইম্পৰ্টেণ্ট হয় সেইবিলাক আমি আলোচনা কৰিম। ঠিক আছে, চোৱা হান okay. প্ৰথমতে আমাৰ যিটো তোমাৰ চেপ্টাৰ 1 আছে, এই 1ৰ 1.1 চেপ্টাৰ 1ৰ 1.1 এক্সাৰচাইজৰ তোমালোকে কিতাপ উলিয়াই লৈ তাতে মাৰ্কিং কৰি ল'বা হা। তোমালোকে কিতাপ বাই কৰিবা আৰু তাতে মাৰ্কবোৰ দি ল'বা যে কোনবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। চোৱা 1.1ৰ 1 নম্বৰৰ কুৱেশ্যন কেতিয়াবা আহি যায়, হয়তো তোমাৰ ডাইৰেক্টলি কুৱেশ্যন আহিব পাৰে যে গসা উলিওৱা 2 মাৰ্কৰ আহিব, বা MCQ হিচাপে আহিব পাৰে যে 155 আৰু 1385ৰ গসাও হ'ল, এনেকৈ আহিব পাৰে। চ' এইটো চাই থবা। তাৰে পিছত কেতিয়াবা এই 2 নম্বৰ কুৱেশ্যনটো অহা দেখা গৈছে, এই 2 নম্বৰটো চাই দিবা, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। আৰু এটা মই প্ৰথমতে কৈ দিওঁ যে 100%লি ডাইৰেক্ট কৈ দিম যে অহা বছৰ এইটোৱে আহিব, সেনেকৈ ক'ব নোৱাৰি। এইবিলাক কুৱেশ্যনৰ ভিতৰতে আহিব এনেকৈ ক'ব পাৰি। ঠিক আছে, কোনোবাই তোমাক যদি কৈ আছে যে এইটোৱে আহিব, তেনেহ'লে ভুল কৈ আছে। চ' আৰু চোৱা এই 3 নম্বৰ কুৱেশ্যনটো তোমাৰ MCQ হিচাপে আহি যায়। অ'কে, এই 3 নম্বৰ কুৱেশ্যনটো আমাৰ কি হিচাপে আহি যায়? MCQ হিচাপে আহি যায়। গতিকে এইটো চাই থবা। অ'কে, নেক্সট চাবা। কেতিয়াবা এই 4 নম্বৰ কুৱেশ্যনটো অহা দেখা হৈছে, এইটো পঢ়িব লাগিব। এই 5 নম্বৰ কুৱেশ্যনটো অহা দেখা হৈছে, এইটো পঢ়িব লাগিব। যে গোটেইকেইটাই পঢ়িব লাগিব, তেনেহ'লে কি হ'ল? উপায় নাই, গোটেইকেইটা এবছৰ কোনোবা না কোনোবা বছৰত পৰীক্ষাত আহি গৈছে। গতিকে তোমালোকৰ যে আহিব সেইটোও খাটাং যে আহিব, এটাই আহিব, কিন্তু আমিতো এটা পঢ়িলে নহ'ব না, এইটোৱে পঢ়ি থবা। তাৰে পিছত চোৱা নেক্সট এটা 7 নম্বৰ কুৱেশ্যন আছে নহয়, এইটো সৰ্বাধিক দৈৰ্ঘ্য কিমান? এনে সৰ্বাধিক যদি এনেকুৱা ৱৰ্ড থাকে নহয়, সৰ্বাধিক আটাইতকৈ বেছি, তেনেহ'লে তুমি এই ক্ষেত্ৰত কি নিৰ্ণয় কৰিব লাগিব? গসাউ নিৰ্ণয় কৰিব লাগিব। গসাউ নিৰ্ণয় কৰিব লাগিব। এই কুৱেশ্যনটো চাই থবা, কিতাপত মাৰ্কিং দিবা। অ'কে, মাৰ্ক কৰি দিবা। আৰু এইটো চোৱা, ইয়াৰ পৰা তোমাৰ MCQ হিচাপে আহি যায়। এই 2 নম্বৰ কুৱেশ্যনটো MCQ হিচাপে আহি যায়, এইটো চাবা। তাৰে পিছত এই কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো, এইবিলাক কিন্তু অনুসলনি 1.2 হয়, হয়নে? অনুসলনি 1.2 হয়। এই 4 নম্বৰ কুৱেশ্যনটো যে দিয়া আছে গসাউ 306 657ৰ 9 হয়, লসাগু কিমান হ'ব এইটো লাগিব। ঠিক আছে, এইটো পঢ়ি থবা। নেক্সট তোমাৰ এই যে যিবিলাক কুৱেশ্যন দেখা পাই আছা তুমি 7 নম্বৰ 8 নম্বৰ, অ'কে, এই কুৱেশ্যনবিলাক কেতিয়াবা MCQ হিচাপেও আহে বা কেতিয়াবা 2 মাৰ্কৰ কুৱেশ্যন হিচাপেও আহে। ঠিক আছে, বহুতবাৰ আহিছে, গতিকে কোনটো আহে এইবাৰ সেইটো ক'ব নোৱাৰা। গতিকে তুমি গোটেইকেইটা চাই থ'ব লাগিব, আৰু গোটেইকেইটা পেটাৰ্ণ একেই হয়। 2 মিনিট লাগিব অংক কৰোঁতে, যে আমি ইমানকেইটা অংক কেনেকৈ কৰিম, বহুত টাইম নালাগে নহয়, 2 মিনিট লাগিব এটা অংক কৰোঁতে। গতিকে 5 মিনিটত হৈ যাব 3টা অংক, এইকেইটা চাই থবা। অ'কে, এইটো হ'ল। নেক্সট চোৱা 1.3 অনুসলনি 1.3 দেখুওৱা যে √5 অপৰিমেয়, √5 অপৰিমেয় আছে, √3 অপৰিমেয় আছে,
7 অপৰিমেয় আছে, √2 অপৰিমেয় আছে। এইবিলাক সংখ্যা আমাৰ বহুবাৰ আহা দেখা হৈছে। তুমি যদি এটা কৰি লোৱা যে √5টো যদি পঢ়ি লোৱা আৰু বাকীবোৰ সেম টু সেম হয়, এটা লাইনো বেলেগ নহয়, হয়নে? দুটা খালি তোমাৰ সংখ্যাবিলাক চেঞ্জ হৈ যাব। সো এইবিলাক কৰি থোৱা। আৰু এই কুৱেশ্যনটো আমাৰ 2 মাৰ্কৰ আহে, হয়নে? এই কুৱেশ্যনটো আমাৰ কিমান মাৰ্কৰ আহে? 2 মাৰ্কৰ আহে। দেখুৱা যে 3 + 2 √5 যদি তুমি √5 অপৰিমেয় বুলি দেখুৱাব পাৰিছা, তেনেহ'লে 3 + 2 √5 যে অপৰিমেয় হয়, সেই সংখ্যাটো অপৰিমেয় বুলি তুমি অতি সহজে প্ৰমাণ কৰিব পাৰিবা। যদি √5 √3 √7 √2 এইবিলাক যদি তোমাৰ কৰা আছে, তেনেহ'লে এইটো অতি সহজে কৰিব পাৰিবা। ওকে, সো আমাৰ কি হ'ল ইয়াতে আমাৰ হ'ল 1 নম্বৰ কুৱেশ্যনটো আৰু 2 নম্বৰ কুৱেশ্যনটো, আৰু লগতে √5ৰ লগত √2 √3 √7 এইবিলাক কৰি থবা। ওকে, সো আৰু আমাৰ এক্সাৰসাইজ 1.4ৰ পৰা দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব। এইটো পৰীক্ষাত কেনেকৈ আহিব যে এনেকুৱা 4টা অপচন দিয়া থাকিব, ধৰা 1 2 3 4টা, এই 4টা অপচন দিয়া আছে। তাৰ ভিতৰত ক'ব কি তলৰ কোনটো সংখ্যাৰ দশমিক বিস্তৃতি পুনৰাবৰ্তিত হয়, কোনটোৰ দশমিক বিস্তৃতি নিৰৱধি হয়, কোনটোৰ হাৱধি হয়, এনেকুৱা কুৱেশ্যন আহি যাব। সো 1 নম্বৰৰ কুৱেশ্যনটোৰ পৰা আমাৰ কি আহিব পাৰে? 100% MCQ 100% আহিব পাৰে। যে ইয়াতে যদি আহে তেনেহ'লে কি আহিব? আমাৰ MCQ আহিব। ঠিক আছে, ওকে। নেক্সট চোৱা, এই 3 নম্বৰ কুৱেশ্যন। 1 নম্বৰ কুৱেশ্যন গ'ল, 3 নম্বৰ কুৱেশ্যন চোৱা। তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে, প্ৰতিটোৰ ক্ষেত্ৰত ই এটা পৰিমেয় নে অপৰিমেয় সিদ্ধান্ত কৰা। অৰ্থাৎ চিম্পল কথা কৈছে যে পৰিমেয় হয় নে অপৰিমেয় হয়। যে তোমাৰ অপচন দিয়া থাকিব এনেকুৱা কৈ 4টা, যে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা, তলৰ কোনটো এটা পৰিমেয় সংখ্যা, এনেকুৱা কুৱেশ্যন আহি যাব। ওকে, সো ইয়াৰ পৰা কি আহে? ইয়াৰ পৰা কি আহে? আমাৰ MCQ আহে। গতিকে এইটো পঢ়ি থবা। ওকে, নেক্সট আহিলে আমাৰ চেপ্টাৰ 2। ঠিক আছে, চেপ্টাৰ 2ত আমাৰ বহুত মাৰ্ক আছে, হয়নে? বহুপদ আৰু চেপ্টাৰ 2 আমাৰ বহুত ইজিও হয়। ওকে, চেপ্টাৰ 2 আমাৰ কি হয়? ইজিও হয়। যদি ভাল মাৰ্ক পোৱাৰ ইচ্ছা আছে, পাছ কৰাৰ ইচ্ছা আছে, তেনেহ'লে তুমি কিছুমান চেপ্টাৰ আছে যিবিলাক তুমি বাদ দিব নোৱাৰা। কোনকেইটা? ৰিভিজন 1 2 3 4 5 7, তাৰপিছত আছে কি এইফালে আছে 11 আৰু এইফালে আছে 14 আৰু 15। এইকেইটা চেপ্টাৰ যদি তুমি বাদ দিছা, তেনেহ'লে তোমাৰ কিন্তু পৰীক্ষা ভাল নহয়। ওকে, এই চোৱা গ্ৰাফ, হয়নে? শূন্যৰ সংখ্যা কেইটা? এইটোৰ পৰা তোমাৰ কি আছে? শূন্যৰ সংখ্যা নিৰ্ণয় কৰিব লাগে। যে শূন্যৰ সংখ্যা শূন্য কেইটা আছে, এইটো তোমাৰ কেতিয়াবা MCQ হিচাপে অহা দেখা যায়। MCQ হিচাপে অহা দেখা যায়। সো চাবা যে যিকেইটা বিন্দুত 1 চকত কাটিছে, হয়নে? ইয়াতে এটা বিন্দু কাটিছে, শূন্যৰ সংখ্যা এটা 1 2 3, শূন্যৰ সংখ্যা 3টা, হয়নে? 1 2 3 1 2 3, হয়নে? এনেকুৱা হ'ব। সো এইটো চাই থবা গ্ৰাফটো। ওকে, গ্ৰাফটো চাই থবা। এই উদাহৰণ 2টো চাবা। ওকে, এক্সাম্পল 2 চাবা। এক্সাম্পলটো ইম্পৰ্টেণ্ট আছে। এইটো চাবা যে x² + 7x + 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু হহকবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰা। ওকে, মই তোমালোকক সলভ কৰি দিয়া নাই কুৱেশ্যনবিলাক, অলৰেডি হয়তো তোমালোকে কৰিছা সলভ। আৰু যদি সলভ কৰিব লাগে তেনেহ'লে মই পিছত কৰি দিম, জনাবা। ওকে, জনাবা মোক, মই কৰি দিম, গোটেইকেইটা কৰি দিম। মই জাষ্ট দেখুৱাই আছোঁ যে কোনবিলাক কুৱেশ্যন আহিব পাৰে। ঠিক আছে, কোনবিলাক কুৱেশ্যন পৰীক্ষাত আহি যায়। ওকে, আজি চোৱা উদাহৰণ 4। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উদাহৰণ 4 ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ওকে, উদাহৰণ 4 ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু এই কেইটামান তোমাৰ কি আছে? ইয়াতে কেইটামান তোমাৰ ৰিলেশ্যন আছে। হা, কেইটামান সূত্ৰ আছে বা ৰিলেশ্যন আছে আমাৰ শূন্যবোৰৰ মাজত। এইটো পঢ়িবা, ইয়াৰে পৰা MCQ আহি যায়। ধৰা আলফা বিটা আৰু গামাবোৰ ax³ + bx² + cx + d ত্ৰিঘাত
বহুপদটোৰ শূন্য হয় তেনেহলে শূন্য কাটা যোগফল আলফা বিটা গামা কি হয় -b/a আলফা বিটা বিটা গামা গামা আলফা c/a আলফা বিটা গামা মানে কি শূন্য কাটা পূৰণফল -d/a এটা মনত ৰাখিবা ওকে নেক্সট ওয়ান এক্সাম অনুসলনি 2.2 অনুসলনি কিমান 2.2 অনুসলনি 2.2 কি আছে তলৰ দিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু শূন্যবোৰৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা আমি যে এক্সাম্পল 2 পালো সেই এক্সাম্পল 2 নিচিনা এইবিলাক কোৱেশ্চন হয় কেৱল অনুসলনিৰ হয় কেতিয়াবা আমাৰ 2 মাৰ্কৰ আহি যায় ওকে কেতিয়াবা আমাৰ কি হয় 2 মাৰ্কৰ আহি যায় হ'ব ওকে আৰু হয়তো তোমাৰ এইটো 2017 চনত আহিছিলে এইটো 2017 চনত আহিছিল অলৰেডি আৰু এইটো আৰু এইটো 2 নম্বৰ আৰু 3 নম্বৰ কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয় আহিবই 100% বহুত ইম্পৰ্টেন্ট হয় এইটো ধৰা তুমি ইয়াকে 100% বুলি ধৰিব পাৰা যে 100% আহিবই এইটো আৰু কি হিচাপে আহিব জানানে এইটো আমাৰ আহিব এমসিকিউ হিচাপে এইটো আমাৰ কি আহিব এমসিকিউ হিচাপে আহিব ওকে নেক্সট হবা এক্সাম্পল 2.3 এক্সাম্পল 2.3 ৰ পৰা আমাৰ এটা কোৱেশ্চন 3 মাৰ্কৰ আহি যায় এক্সাম্পল 2.3 ৰ পৰা আমাৰ এটা কোৱেশ্চন 3 মাৰ্কৰ আহি যায় ওকে কেনেকুৱা কোৱেশ্চন আহিব চোৱা ইয়াৰ ভিতৰত 6 নম্বৰ আৰু 7 নম্বৰ কোৱেশ্চন বেছি ইম্পৰ্টেন্ট হয় ওকে 6 নম্বৰ আৰু 7 নম্বৰ কোৱেশ্চন কি হয় বেছি ইম্পৰ্টেন্ট হয় বাকিবোৰ দেখুৱা নাই সেই কাৰণে সো ইয়াৰ ভিতৰত ধৰা এইটো নালাগে এইটো ইমান বেছি ইম্পৰ্টেন্ট নহয় কিন্তু আমাৰ 2 নম্বৰ কোৱেশ্চন আৰু 3 নম্বৰ কোৱেশ্চনটো বেছি ইম্পৰ্টেন্ট হয় x to the power 4 x cube minus 9x square minus 3x plus 18 বহুপদটো দুটা শূন্য √3 আৰু -√3 ইয়াৰ বাকি শূন্য কেটা উলিওৱা ইয়াৰ ঘাত কিমান আছে 4 ঘাত আছে হয়নে তেনেহলে ইয়াৰ শূন্যৰ সংখ্যা x ৰ মান কেটা থাকিব মূল কেটা থাকিব 4টা থাকিব দুটা দি আছে এটা আছে √3 আনটো হৈছে -√3 গতিকে আৰু বাকি দুটা নিৰ্ণয় কৰিব লাগে এনেকা কোৱেশ্চন আহি যাব আৰু এইটো চোৱা 3 নম্বৰটো সেম কোৱেশ্চন এটা শূন্য হল 3√3 এটা শূন্য হল -3√3 ইয়াৰ বাকি কেটা শূন্য উলিওৱা নিৰ্ণয় কৰা ওকে সেম কোৱেশ্চন হবনে ওকে আৰু চোৱা এইটো চোৱা 7 নম্বৰ কোৱেশ্চন কিন্তু ইম্পৰ্টেন্ট হয় 6x to the power 4 11x cube -7x square -15x -50 বহুপদটোক আন এটা বহুপদ 3x + 7 এৰে হৰণ কৰাত ভাগ 1 -15 পোৱা গল ভাগফল কি এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় ওকে আৰু এই 2 নম্বৰটো চোৱা এটা বহুপদক x - 2 ভাগ কৰাত ভাগফলৰ ভাগে ক্ৰমে ইমান আৰু ইমান পোৱা গল বহুপদটো নিৰ্ণয় কৰা ওকে বহুপদটো নিৰ্ণয় কৰা মানে px নিৰ্ণয় কৰিব দিছে হয়নে px ৰ মান নিৰ্ণয় কৰিব দিছে ওকে 1 নম্বৰ আৰু 2 নম্বৰটো লাগে হ'ব 1 নম্বৰ আৰু 2 নম্বৰ লাগে নেক্সট আমি কিমান পাম exercise 2.3 গল না exercise 2.3 গল এতিয়া আমাৰ আহিব 2.4 ওকে 2.4 তো নাই হয় নে 2.3 ৰ পিছত আমাৰ আহিব দুটা লগত ৰৈখিক সমীকৰণ জোৰ তৃতীয় অধ্যায় চেপ্টাৰ 3 চোৱা চেপ্টাৰ 3 ওকে 3 এই যেটো আমাৰ প্ৰথমতে কিছুমান ৰিলেচন আমাৰ সম্পৰ্ক কিছুমান দি আছে ইয়াৰ পৰা আমাৰ এমসিকিউ আহি যায় ওকে ইয়াৰ পৰা আমাৰ কি আহি যায় এমসিকিউ আহি যায় ওকে ইয়াৰ পৰা আমাৰ এমসিকিউ আহি যায় যে ধৰা a1x + b1y + c1 = 0 হলে a2x + b2y + c2 = 0 হলে সমীকৰণ দুটাই বুজোৱা ৰেখাবোৰে যদি নগছ পৰস্পৰ কটাকটি কৰিলে a1/a2 ≠ b1/b2 মিলি গেলে a1/a2 = b1/b2 = c1/c2 আৰু সমান্তৰাল হলে a1/a2 = b1/b2 ≠ c1/c2 এই ৰিলেচনবিলাক আমাৰ লাগিব এনেকৈ দুটা সমীকৰণ দিব কৈ দিব যে এই সমীকৰণ দুটা কটাকটি কৰে নে মিলি যায় না সমান্তৰাল হয় এনেকৈ দিব পাৰে ওকে এটা পৰ এমসিকিউ মান আহি যায় একেটা পঢ়িবা তাৰে পিছত এক্সাৰসাইজ 3.2 কিছু কোৱেশ্চন চোৱা ইয়াৰ পৰা চোৱা লেখ আমাৰ যদি লেখ আহে কেতিয়াবা পৰীক্ষাত 4 মাৰ্কৰ আহে হয়নে
লেখ আহিলে লেখ মানে কি হয় গ্ৰাফ হয় নে লেখ মানে কি হয় গ্ৰাফ হয় গ্ৰাফ যদি আহে তেনেহলে আমাৰ কিমান মাৰ্ক কৰা আহে 4 মাৰ্ক কৰা আহে আৰু এনেকুৱা সমীকৰণ দুটা দিয়া থাকিব আৰু এটা গ্ৰাফ ড্ৰ কৰিবলৈ দিব তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত আৰু অসংগত সংগত টেষ্ট কৰিব লাগে পৰীক্ষা কৰিব লাগে যদি সংগত হয় মানে সমাধান থাকিলে লেখৰ সহায়ত সমাধান উলিয়াব লাগে হয় সো তোমাৰ চাবা বেছিভাগ তোমাৰ এই 3 নম্বৰটো আৰু 4 নম্বৰটো বেছি ইম্পৰ্টেন্ট হয় 3 নম্বৰ কোৱেশ্চনটো আৰু 4 নম্বৰ কোৱেশ্চনটো বেছি ইম্পৰ্টেন্ট হয় নে সো আৰু 7 নম্বৰটো চাবা 7 নম্বৰটো ইম্পৰ্টেন্ট আছে x minus y plus 1 equal to 0 और 3x plus 2y minus 12 equal to 0 সমীকরণ দুটাৰ লেখ অঙ্কন কৰা সমীকৰণ দুটা কি অঙ্কন কৰা লেখ অঙ্কন কৰা আৰু এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দুকেইটাৰ স্থানাংক উলিওৱা আৰু ত্ৰিভুজৰ ক্ষেত্ৰটো প্ৰস্তাৱিত কৰা হয়নে এটা কৰিবা নেক্সট 3.3 এইবিলাক কি বুলি কোৱা হয় জানে এইবিলাক কোৱা হয় ওয়ার্ড প্রবলেম হয়নে ওয়ার্ড এইবিলাক কি বুলি কোৱা হয় ওয়ার্ড প্রবলেম বুলি কোৱা হয় এইবিলাক ওয়ার্ড প্রবলেম বুলি কোৱা হয় এটা এটা ভাড়াৰ এটা কোৱেশ্চন দি আছে আমাৰ হয়নে অনুশীলন 3.3 ভাড়াৰ এটা কোৱেশ্চন দি আছে এই কোৱেশ্চনটো চাবা তাৰপিছত এই যেটো ভগ্নাংশ আৰু এজ মানে বয়স কি হয় ভগ্নাংশ কিছুমান কোৱেশ্চন আছে নহয় ভগ্নাংশ থকা ভগ্নাংশৰ লগত যোগ বিয়োগ কৰা হল আৰু মান কিছুমান কোৱেশ্চন আছে আমাৰ বয়সৰ লগত ৰিলেচন যে 5 বছৰ আগত ইমান বয়স আছিল 5 বছৰ পিছত ইমান বয়স হ'ব বয়সৰ যোগফল ইমান হয় হয়নে এনেবোৰ কোৱেশ্চন আমাৰ আহি যায় সো এই কোৱেশ্চনটো চাবা এটা হল 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ হয়নে হয়তো এটো তোমাৰ অনুশীলন 3.3 2 নম্বৰৰ হ'ব পাৰে হয়নে 2 নম্বৰৰ 4 5 6 এনেকুৱা হ'ব পাৰে এটা চাবা আৰু ইয়াতে উদাহৰণ 13 টো চাবা উদাহৰণ 13 টো চাবা এটা অলপমান ইম্পৰ্টেন্ট বেছি আছে ওকে উদাহৰণ 13 টো চাবা আৰু তাৰে পিছত তুমি যদি লক্ষ্য কৰা এক্সাৰসাইজ 3.4 ত 2 নম্বৰ সেম টু সেম হয়নে এটা চাবা ভগ্নাংশৰ কোৱেশ্চন আছে নহয় ভগ্নাংশৰ কোৱেশ্চন এটা চাবা বয়স আছে বয়সৰ কোৱেশ্চন এটা চাবা আৰু এই কোৱেশ্চনটো বহুত বাৰ আহা দেখা হৈছে ওকে এই কোৱেশ্চনটো বহুবাৰ আহা দেখা হৈছে গতিকে এই কোৱেশ্চনটো আমি চাব লাগিব ওকে এই কোৱেশ্চনটো আমি চাব লাগিব ওকে কেই নম্বৰ গ'ল কোৱা 1 2 আৰু 3 হয়নে 1 2 আৰু 3 তাৰে পিছত 3.5 চোৱা 3.5 ত আমাৰ কি আছে 2 নম্বৰ কোৱেশ্চন 1 নম্বৰ a আৰু b ৰ কি মানৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব তাৰপিছত k ৰ কি মানৰ ক্ষেত্ৰত তাৰ ৰৈখিক সমীকৰণৰ কোনো সমাধান নাই p ৰ কি মানৰ বাবে px - y = 2 6x - 2y = 3 সমীকৰণটোৰ একমাত্ৰ সমাধান থাকিব মানে এই কোৱেশ্চন বিলাক আমাৰ এমসিকিউ হিচাপে বেছি অহা দেখা যায় এই কোৱেশ্চন বিলাক আমাৰ এমসিকিউ হিচাপে বেছি অহা দেখা যায় ওকে মাই ডিয়াৰ সো নেক্সট মুভ কৰা 4 নম্বৰ কিছুমান কোৱেশ্চন আছে আমাৰ হেবিলাক চাব লাগিব কি চাব লাগিব চোৱা এই 2 নম্বৰ কিয় 2 নম্বৰ চাব লাগিব ভগ্নাংশৰ কথা কৈছো হয়নে ভগ্নাংশৰ কোৱেশ্চন এইবিলাক আহি যায় আৰু 5 নম্বৰটো চাবা 5 নম্বৰটো ইম্পৰ্টেন্ট আছে এটো বহুবাৰ পৰীক্ষাত অহা দেখা গৈছে হ্যাঁ 5 নম্বৰটো চাবা এটো বহুবাৰ অহা দেখা গৈছে ওকে মাই ডিয়াৰ সো নেক্সট আৰু কিছুমান চাবা ৰেলগাড়ী বা তুমি ক'ব পাৰা যে ধ্ৰুতি মানে স্পীড ধ্ৰুতি আৰু সময় মানে ধ্ৰুতি সময় দূৰত্ব এইবিলাক থকা যেবিলাক কোৱেশ্চন আছে আমাৰ ধ্ৰুতি সময় দূৰত্ব থকা যেবিলাক কোৱেশ্চন আছে এই কোৱেশ্চন বিলাকো আজিকালি বেছি ইম্পৰ্টেন্ট বুলি ক'ব পাৰি ওকে ধ্ৰুতি সময় আৰু দূৰত্ব থকা কোৱেশ্চন বিলাক আমি বেছি ইম্পৰ্টেন্ট বুলি ক'ব পাৰি এটা চোৱা উদাহৰণ 19 নাৱৰ কথা কৈছে এটা নাৱৰ কথা কৈছে হয়নে নাৱৰ স্পীডৰ কথা কৈছে দূৰত্বৰ কথা কৈছে হয়নে গতিকে এই কোৱেশ্চনটো আমাৰ চাবা ইম্পৰ্টেন্ট আছে
তাৰে পিছত তুমি যদি কোৱা যে 3.6 ত কি আহিব পাৰে, কোনবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট আছে 3.6 ৰ পৰা, তেনেহ'লে আমাৰ অনুসৰণ 3.6 চাবা। এইটো চোৱা স্পীডৰ কথা কৈছে হয়নে, 2 নম্বৰৰ কুৱেশ্যন। স্পীডৰ কথা কৈছে, টাইমৰ কথা কৈছে, এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে। আৰু এই কুৱেশ্যনটো চোৱা কামৰ কথা কৈছে হয়নে, যে ধৰা 10জন মানুহে এটা কাম 5 দিনত কৰিব পাৰে, 5জন মানুহে সেই কামটো কিমান দিনত কৰিব পাৰিব, এনেকুৱা কুৱেশ্যনবোৰ আমাৰ আহি আছে হয়নে। এইটো কুৱেশ্যন আমাৰ কোনোবা চনত আহিছিল, কোনো এটা পৰীক্ষাত আহিছিল এইটো। চ' এইবিলাক কুৱেশ্যন আমাৰ ইম্পৰ্টেণ্ট হয়। ওকে, তাৰে পিছত আহে আমাৰ চেপ্টাৰ 4 দ্বিঘাত সমীকৰণ। চেপ্টাৰ 4 কি আহে আমাৰ দ্বিঘাত সমীকৰণ। ওকে, প্ৰথমতে চোৱা 4.1ৰ কুৱেশ্যনবিলাক ইমান পঢ়াৰ দৰকাৰ নাই। ধৰা তোমাৰ যদি সকলোবিলাক ক্লিয়াৰ হৈ গৈছে তেনেহ'লে তুমি পঢ়িব পাৰা, ডাঙৰ কথা নহয়। আৰু তুমি যদি কোৱা নহয় মোৰ ইমান বেছি ভাল নম্বৰ নালাগে, জাষ্ট মই অলপ ভালকৈ পাছ কৰিলে হ'ব, তেনেহ'লে পঢ়িব নালাগে। চোৱা ইয়াতে দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা গৈছে। মূল মানে কি হয় কোৱাচোন, মূল মানে কি হয়, এক্সৰ মান হয় হয়নে। মূল মানে কি হয়, এক্সৰ মান হয়। চ' ইয়াৰ পৰা এইটো চাবা। আৰু তাৰে পিছত এই 3 নম্বৰ কুৱেশ্যনটো চাবা। এই 3 নম্বৰ কুৱেশ্যনটো বহুবাৰ, এই 3 নম্বৰ কুৱেশ্যনটো আমাৰ বহুবাৰ 2 মাৰ্কৰ অহা দেখা গৈছে হয়নে। তাৰপিছত এইটো তোমাৰ 2 মাৰ্কৰ অহা দেখা গৈছে, আৰু এইটো তোমাৰ 2 মাৰ্কৰ অহা দেখা গৈছে হয়নে। বেছি সময় নালাগে এইবিলাক কৰোঁতে, 2 মাৰ্ক 2 মাৰ্ক 2 মাৰ্ক, যিকোনো 3টাৰ ভিতৰত এটা আহিব পাৰে দিয়া। ওকে, যিকোনো এটা আহিব পাৰে। নেক্সট এইটো চোৱা স্পীড। হ'ব, স্পীডৰ কথা য'ত আছে স্পীড, টাইম আৰু দূৰত্ব, তেনেকুৱা কুৱেশ্যন আমাৰ পৰীক্ষাত অহা দেখা গৈছে। ওকে, বেছি অহা দেখা গৈছে, গতিকে এইটো পঢ়িব লাগিব। এইটো চাবা। আৰু 4.3ত এই চোৱা বয়সৰ কথা কৈছে হয়নে, বয়সৰ কথা কৈছে, বয়স। আৰু এইটো চাবা 4 নম্বৰ, 6 নম্বৰ চাবা, 7 নম্বৰ চাবা, আৰু 8 নম্বৰ চাবা। স্পীডৰ কথা কৈছে না 8 নম্বৰ, এইটো এইবিলাক চাবা। ওকে, 4.3 এক্সাৰচাইজৰ। নেক্সট 11 নম্বৰটো চাবা। হয়তো 11 নম্বৰটো অলৰেডি 2016 চনত আহিছিলে, 2016 চনত আহিছিলে এইটো পৰীক্ষাত, গতিকে এইটো ইম্পৰ্টেণ্ট হয়। যিটো পৰীক্ষাত আহিছে অলৰেডি এইটো বহুত ইম্পৰ্টেণ্ট হয় হয়নে। 2026ত পৰীক্ষা দিলি, তোমাৰ 25ত মানে 25ত কুৱেশ্যন কেইটা বাদ দি আৰু বাকী যিবিলাক কুৱেশ্যন থাকে গোটেইকেইটাই আমাৰ বহুত ইম্পৰ্টেণ্ট হৈ যায়। ওকে, এইটো চোৱা এইবিলাক ৰিলেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বুজিছা। এই ৰিলেশ্যনবিলাক কি হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয়। কেনেকুৱা ইম্পৰ্টেণ্ট হয়, ইয়াৰে পৰা আমাৰ MCQ অহা দেখা যায়, ইয়াৰ পৰা MCQ অহা দেখা যায় যে ax² + bx + c = 0 দ্বিঘাত সমীকৰণ হয়। এই দ্বিঘাত সমীকৰণৰ দুটা স্পষ্ট ভিন্ন মানে বেলেগ বেলেগ বাস্তৱ মূল আছে যদি b² - 4ac মান 0তকৈ ডাঙৰ হয়, আৰু দুটা সমান মূল আছে যদি সেই b² - 4ac মান 0 হয়। কোনো বাস্তৱ মূল নাই যদি b² - 4ac মান <0 হয়। ওকে, যদি <0 হয়, এইবিলাক চাবা। আৰু এক্সাম্পল 17টো চাবাচোন, এনেকুৱা লাগি আছে যে 17টো অহা বছৰৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে বুজিছা। কুৱেশ্যনটো মানে চকুৰ ফালে চাই আছে কিন্তু অহা নাই, কিন্তু এনেকুৱা লাগি আছে কুৱেশ্যনটো আহিব পাৰে হয়নে। আজিকালি যিমান কুৱেশ্যন আহি আছে, যিবিলাক কুৱেশ্যন অহা দেখা গৈছে, মাথা গৰম কৰি দিয়া কুৱেশ্যন। চ' কেতিয়া কি আহি যায় আমি ক'বই নোৱাৰো। তাৰে পিছত অনুশীলনী 4.4 চাবা। কেৰ মান উলিয়া হয়নে, দুটা সমান বাস্তৱ মূল থাকিলে কেৰ মান উলিয়া। ইয়াৰে পৰা এটা MCQ হিচাপে আহিয়ে যায়। ওকে, ইয়াৰে পৰা MCQ হিচাপে আহিয়ে যায়। আৰু ইয়াৰে ভিতৰত তুমি 3 নম্বৰ কুৱেশ্যনটো আৰু 5 নম্বৰ কুৱেশ্যনটো চাব পাৰা। ওকে, চাব
পাৰা 3 নম্বৰ কোৱেশ্চনটো আৰু 5 নম্বৰ কোৱেশ্চনটো চাব পাৰা ওকে নেক্সট 6 নম্বৰ চেপ্টাৰ ত্ৰিভুজ হয়নে ত্ৰিভুজটো অলপ কিন্তু হাৰ্ড আছে নথকা নহয় হয়নে ওকে চ ত্ৰিভুজৰ যদি অলপ দীঘল কোৱেশ্চন বিচৰা যে কেনেকুৱা কোৱেশ্চন এইটো হল আমাৰ থেলছৰ উপপাদ্য থেলছ নামৰ গণিতজ্ঞ আছিলে সেই থেলছৰ উপপাদ্য হয় এইটো ওকে থেলছৰ উপপাদ্য হয় যদি এডাল ৰেখা এনেকুৱা দিয়া আছে ধৰা এক্সাম্পল সৰি উপপাদ্য 6.1 হয় হয়নে এইটো চাবা এই থেলছৰ উপপাদ্য তোমাৰ কি হয় ইম্পৰ্টেন্ট হয় এই থেলছৰ উপপাদ্য তোমাৰ কি হয় ইম্পৰ্টেন্ট হয় আৰু অনুসলনি 6.2 চাবা অনুসলনি 6.2 চাবা 6.2 9 নম্বৰ আৰু 10 নম্বৰ যদি বেছি ইম্পৰ্টেন্ট লাগে ধৰা তোমাৰ চেপ্টাৰটো টান লাগে তেনেহলে কোনবিলাক পঢ়িম তেনেহলে তুমি 9 নম্বৰ আৰু 10 নম্বৰ পঢ়িব পাৰা ওকে এই 9 নম্বৰ আৰু 10 নম্বৰটো ইম্পৰ্টেন্ট অলপমান বেছি আছে ওকে মাই ডিয়াৰ সো 9 নম্বৰ আৰু 10 নম্বৰটো পঢ়িবা ওকে নেক্সট আৰু এক্সাম্পল 7 চ এক্সাম্পল 7 উদাহৰণ 7 এটা পঢ়িবা আৰু যদি অনুসলনি 6.3 চোৱা তেনেহলে 2 নম্বৰ 3 নম্বৰ এই দুটা কোৱেশ্চন আহা দেখা যায় বাৰে বাৰে এই দুটা পঢ়িবা আৰু 5 নম্বৰ আৰু 7 নম্বৰ 15 নম্বৰ আৰু 16 নম্বৰ আৰু ইয়াতে আছে এটা 9 নম্বৰ এইকেইটা কোৱেশ্চন পঢ়িলে এনেকুৱা লাগি আছে ত্ৰিভুজত আৰু বেলেগ পঢ়িব নালাগে ওকে আহি যাব এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এই 7 নম্বৰ কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় আহি যাব ওকে সো তোমাৰ মই কিমান কৈ দিলো যে 1 ৰ পৰা 6টা চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন কৈ দিলো হয় নে আৰু নেক্সট মই আকৌ কিমান বাকি থাকিল 7 আৰু 8 বাকি থাকিল হয় নে 7 আৰু 8 নম্বৰ চেপ্টাৰটো মই ইয়াৰ পিছত ভিডিঅ'ত কৈ দিম ওকে সো আজিৰ কাৰণে মই এইখিনি ৰাখিছো ওকে তোমালোকৰ যদি সলিউশন বিলাক লাগে এনেকুৱা যিবিলাক কোৱেশ্চন মই কৈছো সেইবিলাক কোৱেশ্চন গোটেইকেইটা কোৱেশ্চন সলিউশন লাগে তেনেহলে তুমি মোক কমেন্ট যোগে জনাবা মই নিশ্চয় কৈ দিম ওকে